জয় ভাৰত পাৰ্টিৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অহা ৫ এপ্ৰিলত বিশ্বনাথৰ সাধাৰু ফিল্ডত হ'ব লগা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। বিজেপি আৰু কংগ্ৰেছৰ আঘাত সানিছে জয় ভাৰত পাৰ্টিয়ে। জয় ভাৰত পাৰ্টিৰ কাম কাজৰ ওপৰত আকৃষ্ট হৈ কংগ্ৰেছ বিজেপি এজিপিৰ পৰা যোগদান কৰিছে। কালি বামুণী পথাৰৰ কাৰ্বি সমাজৰ বিজেপি কৰ্মীয়ে যোগদান কৰে আৰু বহু বিজেপি আৰু কংগ্ৰেছৰ লোকে যোগদানৰ বাবে যোগাযোগ কৰি আছে। জয় ভাৰত পাৰ্টিৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অহা ৫ এপ্ৰিলত বিশ্বনাথৰ সাধাৰু ফিল্ডত হ'ব লগা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি জয় ভাৰত পাৰ্টিৰ বিশ্বনাথ সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী টেহাৰু গৌড়ৰ হৈ প্ৰচাৰ চলাব। আনহাতে আদিবাসী ছাত্ৰ সন্থা আছাই মুকলিভাৱে সমৰ্থন আগবঢ়াইছে। সেয়ে এই ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী বিধায়ক সাংসদৰ লগতে আছাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকিব। জয় ভাৰত পাৰ্টিয়ে ১০০% দখল আনিব বুলি মন্তব্য কৰে। হয়, যোৱাকালি আমাৰ মনোনয়ন একচেপ্ট হ'ল আৰু তাৰ পিছতে আজি বিশ্বনাথ সমষ্টিৰ জয় ভাৰত পাৰ্টিৰ যিমান বুথ কমিটিৰ সভাপতি সম্পাদক আৰু মণ্ডল সমিতিৰ সভাপতি সম্পাদক আৰু ব্লক সমিতিৰ সভাপতি সম্পাদক আজি মাতা হৈছে আৰু ইয়াতে অহা যি ৯ তাৰিখত নিৰ্বাচন, এই নিৰ্বাচনৰ যি ৰণকৌশল আজি আমি বনাম। আৰু আপোনালোকে জানে বিশ্বনাথ সমষ্টিৰ বাকী ৰাইজে পৰিৱৰ্তন বিচাৰিছে। বিগত দিনত যি চৰকাৰে কাম কৰিব লগা আছিলে বা ৰাইজে যি ধৰণে আশা কৰিছিলে সেয়া নহল, যাৰ কাৰণে বিশ্বনাথবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আৰু মই আজিৰ আপোনালোকৰ জৰিয়তে বিশ্বনাথবাসী ৰাইজক এটাই অনুৰোধ জনাম যে এবাৰৰ কাৰণে জয় ভাৰত পাৰ্টিক ৰাইজৰ সেৱা কৰাৰ বাবে এবাৰ সুযোগ দিয়ক। আমিও নতুন দল বা নতুন প্ৰজন্মক লৈ পেলাই আমি কাম কৰিব বিচাৰিছো। আৰু ইতিমধ্যে বিশ্বনাথ সমষ্টিত যি কেইখন বুথ আছে, ইতিমধ্যে আমাৰ বুথ কমিটি বনোৱা প্ৰায় ৯০% মানে হৈ গৈছে। গতিকে আজি যি বুথ কমিটিৰ সভাপতি আৰু সম্পাদকসকল আহিছে, মই ভাবো আজিৰ এই মিটিংটো বা আজিৰ এই সভাটোৱে আগন্তুক যি ৯ তাৰিখত নিৰ্বাচন আছে, এই ৯ তাৰিখৰ নিৰ্বাচন জয় ভাৰত পাৰ্টিক জিকাবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবো। আপোনাৰ হৈ আচলতে বা আপোনালোকৰ দলৰ সমৰ্থিত যিসমূহ প্ৰাৰ্থী তেওঁলোকক লৈ কোনোবা ষ্টাৰ কেম্পেইনাৰ ইয়াত আহিব? হয়, নিশ্চিতভাৱে যিহেতুকে আমি এইবাৰৰ নিৰ্বাচনটো আমি JMM আৰু জয় ভাৰত পাৰ্টি উমৈহতীয়া আমি নিৰ্বাচনটো খেলি আছো। আৰু ষ্টাৰ কেম্পেইনাৰ হিচাপত আমাৰ ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া ষ্টাৰ কেম্পেইনাৰ হিচাপত আহিব। আৰু লগতে কল্পনা মেডমো তাই আহিব ইয়াতে ষ্টাৰ কেম্পেইনাৰ হিচাপত। আৰু বিশ্বনাথ বিধানসভা সমষ্টিত অহা ৫ তাৰিখত আমাক সময় দিয়া হৈছে। আৰু ৫ তাৰিখত আমি হয়তো সাধাৰু ফিল্ডটো হয়তো আমি ল'ম আৰু তাতে আমাৰ CM প্ৰগ্ৰামটো আমি কৰিম। আৰু ইয়াৰ উপৰিও যিহেতুকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মুকলিভাৱে আমাক সমৰ্থন জনাইছে, আছাৰ যি চেন্ট্ৰেল কমিটিৰ যি বিষয়ববীয়া তেওঁলোকো থাকিব আৰু ঝাৰখণ্ডৰ পৰা যি MLA বা MP তেওঁলোকো ইয়াতে আহিব। আৰু মই ভাবো অসমৰ যি ৰাজনৈতিক বুদ্ধিজীৱী সকলোৱে আমাৰ লগত যোগাযোগ হৈ আছে, সকলোৱে আমাক সহায় সহযোগ কৰিবৰ কাৰণে তেওঁলোকে ৰেডি হৈ আছে। কিমান বিশ্বনাথবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমি পৰিৱৰ্তন লৈ অহাৰ বাবে আমি চেষ্টা চলাই আছো। আৰু মই যিমান দূৰ ভাবো বিশ্বনাথ সমষ্টিত 100% আমি জয় ভাৰত পাৰ্টিৰ দখলত লৈ আহিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। হয়, জয় ভাৰত পাৰ্টিত আৰু JMM যি আমি উমৈহতীয়া যি আমি নিৰ্বাচন খেলিব ওলাইছো, অন্য দলৰ কংগ্ৰেছ হওক বা বিজেপি হওক বা AJPৰ হওক সকলো কৰ্মীয়ে আজি তেওঁলোকে জয় ভাৰত পাৰ্টিৰ কাম কাজৰ ওপৰত আকৃষ্ট হৈ তেওঁলোকে জইন কৰি আছে। যোৱাকালিও আমাৰ বামুণী পথাৰৰ যি কাৰ্বি সমাজৰ যিখিনি বিজেপি কৰা আছিলে বিজেপিৰ কৰ্মীসকলে যোৱাকালিও আমাৰ ইয়াতে জইন কৰিছে। আৰু ইয়াৰ আগতো অসম গণ পৰিষদৰ কৰ্মীসকলে জইন কৰিছিলে। আৰু এতিয়া বিজেপি আৰু কংগ্ৰেছৰ প্ৰায় কৰ্মীখিনি আমাৰ লগত যোগদান হৈ আছে। আৰু কম দিনৰ ভিতৰতে 100 জন মান কৰ্মী বিজেপি কৰ্মী আমাৰ জয় ভাৰত পাৰ্টিত যোগদান কৰিব।